গতিকে ধন্যবাদ। আৰু মই এওঁলোক অনুপমতে মোক কেতিয়াবাৰ পৰাই ফোন কৰি আছে, আহিব, আমি কিমান কষ্টকে পাতিছে সেইকো বুজাই আছে। আৰু সেইটো তেওঁ ক'ব দিছে, কিন্তু জানেই সকলোৱে এতিয়া যে গোটেই কণ্ঠশিল্পীখিনিয়ে মিলিয়ে জুবিন গাৰ্গক জোনাক কণ্ঠ যিটো নাম দিছে, সেইটো কাৰণে বৰ ধুনীয়া এটা নাম দিছে। গতিকে আমি চবে আই থিংক একেলগে ভাল পাইছোঁ এই কথাটো। গতিকে তেওঁলোকক আকৌ এবাৰ মই শলাগিছোঁ এই কথাটোৰ কাৰণে, আৰু বহুত মৰম। আমি সকলোৱে এটাই কথা ক'ম, জোনাক কণ্ঠ জুবিন গাৰ্গ আপোনালোকে ক'ব, হ'বনে? জোনাক কণ্ঠ, জোনাক কণ্ঠ, জোনাক কণ্ঠ, জোনাক কণ্ঠ হিচাপে সদায় পৰিচিত হৈ থাকক। আমি সেইখিনি কামনা কৰিছোঁ। ধন্যবাদ। আমি মঞ্চত পাইছোঁ অৰুণ চাচনি, যিগৰাকী হ'লগৈ অৰুণ গাৰ্গ। সৰুৰে পৰা কিতাপৰ বকলা যেতিয়া লগাইছিল, তেতিয়া জুবিন গাৰ্গৰ পোষ্টাৰ চুৰি কৰি আনি তেওঁ সেই কভাৰটো লগাইছিল। আৰু শিক্ষয়িত্ৰীসকলে গালি পাৰিছিল, শিক্ষকে গালি পাৰিছিল যে তুমি এয়া কিয় কৰিছা। তেওঁ আৰু এই অৰুণ চাচনিয়ে যেতিয়া কিবা অলপ কাম কৰা সুবিধা পালে, কাৰ ঘৰত? মুনীন বৰুৱাদেৱৰ ঘৰত। তেওঁ তিনিগৰাকী ব্যক্তিকে জানিছিল, মুনীন বৰুৱা, জুবিন গাৰ্গ আৰু ৰাজেশ ভূঞা। যেতিয়াই গম পালে যে মুনীন বৰুৱাৰ ঘৰত কাম কৰিবলৈ সুবিধা পালে, তেওঁ ক'লে, মই এটা সাক্ষাৎকাৰ লৈছিলোঁ, তেওঁ কৈছে যে লেট্ৰিন চাফা কৰিবলৈ দিলেও মই যাম, কাৰণ মুনীন বৰুৱাৰ ঘৰলৈ গ'লে মই জুবিন গাৰ্গক পাম। আৰু তাৰ পাছত জুবিন গাৰ্গক পালে, আৰু জুবিন গাৰ্গে নিজৰ ভাই কৰি ল'লে, আৰু জুবিন গাৰ্গে অৰুণ চাচনিক কৰিলে অৰুণ গাৰ্গ। এই অৰুণ গাৰ্গক এখনি ফুলাম গামোচা আৰু এটি স্মাৰক আগবঢ়াব পাপন দাই। পাপন দা।